নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি মই ৰাতিপুৱাৰ পৰা অটোমেটিক ড্ৰিংকাৰ ফিট কৰিলোঁ আৰু ড্ৰিংকাৰ কটা চাওক এনেকৈ ফিট কৰিছোঁ আৰু আপোনালোকক দেখুৱাই দিম পানীটো কেনেকৈ দিয়া যায় আৰু কেনেকৈ পানীটো ফেলাই দিয়াৰ পিছতো আৰু তাৰ সমান হৈ থাকে। এয়া মই তিনিটা ড্ৰিংকাৰ আলাই থোৱা আছে। এই তিনিটা ড্ৰিংকাৰটো মই প্ৰমাণ কৰি চাইছিলোঁ। এতিয়া আপোনালোকক দেখুৱাই দিম এইটো ড্ৰিংকাৰৰ পানী মই আধা ফেলাই দিম। ফেলাই দিয়াৰ পিছতো কেনেকৈ ড্ৰিংকাৰত আৰু পানী আহি থাকিব চাওক। বৰ্তমান পানী আহি আছে। এটা টাইমত নিজে আহি পানীটো শেষ হ'ব। চাওক পানীটো আৰু বৰ্তমান শেষ হ'ব আৰু এইটো চাইডেৰে শেষ। পানীটো শেষ হোৱাৰ পিছত কিবা অলপ চাউণ্ড কৰিছে, নাজানো কিয় চাউণ্ড কৰিছে। এতিয়া আপোনালোকক দেখুৱাম আন এটা কাম। মই পাইপডাল দিছোঁ এনেকুৱা কৰি চাওক, আৰু সেইটো হৈছে ভল, যাতে মই পানীটো বন্ধ কৰিব পাৰোঁ। এনেকৈ দি দিছোঁ চিনটেক্সত। এইবিলাক দেখুৱাম আপোনালোকক। চাওক এয়া হৈছে মোৰ 3 দিনৰ ব্ৰইলাৰ পোৱালি। এতিয়া বৰ্তমান মই হিটাৰ চালু কৰা নাই, বন্ধ হৈ আছে দিনৰ ভাগত। চাওক এয়া এটা ব্ৰুডিং আৰু নেক্সট ব্ৰুডিংটো অলপ দূৰত কৰিছোঁ। এইটো হ'ল মোৰ 3 নম্বৰ ব্ৰুডিং। এই 3 নম্বৰ ব্ৰুডিংটো চাওক আপোনালোকে। আজি আৰু কি ঔষধ খুৱাইছোঁ আপোনালোকক কৈ আছোঁ। এইটো হ'ল মোৰ টিং, ঔষধ দিয়া টিং, আৰু এইডাল পাইপেৰে পানী আহে। এইটো হ'ল কোচ বেগ। এই কোচ বেগটো মই দিনত আৰম্ভ কৰিম ৰেগুলাৰ 3 দিন খুৱাম দিনত কোচ বেগটো। তাৰপিছতেই ৰাতি দিম মাল্টিষ্টাৰ। এইটো মই ৰেগুলাৰ 1 উইক মানে এসপ্তাহ আৰম্ভ কৰিম। কেৱল ৰাতি দিম এসপ্তাহ। এইটো মাল্টিষ্টাৰটো আপোনালোকে কৈ আছিলে যে দাদা ঔষধ পাতিবিলাকো জনাব কেনেকৈ খুৱাই কি কৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, নাইবা ফেচবুকত যদি চাই আছে তেতিয়া ফ'ল' কৰিব। আজিলৈ এইখিনিয়ে। জয় হিন্দ।